নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰ্ট এণ্ড কালচাৰৰ কেইটামান এমচিকিউ ডিছকাশ্যন কৰিবলৈ আহিছোঁ। আজি হৈছে ক্লাছ 3। আপোনালোকে যদি ইয়াৰ আগৰ ক্লাছবোৰ চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ চাব পাৰিব। এই কুৱেশ্যনবোৰ আপোনালোকৰ আহি থকা ADRE 2.0, আছাম টেট, আছাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে আহক আজিৰ প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে চাকলাং ইজ এ মেৰেজ ৰিচুৱেল ফলোড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি অফ আছাম। চাকলাং মেৰেজ ছিষ্টেমটো অসমৰ কোনটো কমিউনিটিয়ে ফ'ল' কৰে? অপশ্যন এ আহোম, অপশ্যন বি বড়ো, অপশ্যন চি কাৰ্বি, অপশ্যন ডি ৰাভা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ আহোম। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৰিলিজ? অসমৰ প্ৰথম বোলছবি জয়মতীখন কেতিয়া ৰিলিজ কৰা হৈছিলে? ইয়াৰ অপশ্যন আছে এ 1931, বি 1935, চি 1937, ডি 1930। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1935। নেক্সট কুৱেশ্যনটো হৈছে দ্য ছেকেণ্ড আছামিজ ফিল্ম ৱাজ। অসমৰ দ্বিতীয়খন বোলছবি কি হয়? অপশ্যন আছে এ ইন্দ্ৰমালতী, বি মনুমতী, চি ৰূপহী, ডি চিৰাজ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো হৈছে ঝুমুৰ ইজ এ ফক ডেন্স অফ ডেছ কমিউনিটি অফ আছাম। ঝুমুৰ কোনটো কমিউনিটিৰ এটা লোকনৃত্য? অপশ্যন এ মিচিং, অপশ্যন বি টি ট্ৰাইব, অপশ্যন চি আহোম, অপশ্যন ডি গাৰো। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি টি ট্ৰাইব। নেক্সট কুৱেশ্যনটো হৈছে হু ট্ৰেন্সলেট দ্য ৰামায়ণা ইনটু আছামিজ ফৰ দ্য ফাৰ্ষ্ট টাইম। ৰামায়ণখন অসমীয়ালৈ পোনপ্ৰথমবাৰৰ বাবে কোনে অনুবাদ কৰিছিলে? ইয়াৰ অপশ্যন আছে শংকৰদেৱ, বি অনন্ত কণ্ডলী, চি মাধৱ কণ্ডলী, ডি ভট্টদেৱ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চি মাধৱ কণ্ডলী। নেক্সট কুৱেশ্যনটো হৈছে জন্ম ৰহস্য ইজ এ ডেভচনেল বুক অফ। জন্ম ৰহস্যখন কাৰ কিতাপ? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি পীতাম্বৰদেৱ, অপশ্যন ডি শ্ৰীধৰ কণ্ডলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম। অসমৰ প্ৰথম কমেডি ফিল্ম কোনখন? অপশ্যন এ ভাইটি, অপশ্যন বি শকুন্তলা, অপশ্যন চি জয়মতী, অপশ্যন ডি পিয়লি ফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শকুন্তলা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডেন্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ দ্য টি গাৰ্ডেনছ অফ আছাম। অসমৰ চাহ বাগিচাৰ লগত কোনটো ডেন্স জড়িত? অপশ্যন এ বিহু, অপশ্যন বি সত্ৰীয়া, অপশ্যন চি ঝুমুৰ, অপশ্যন ডি ৰাসলীলা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ঝুমুৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ সত্ৰ ইজ ফেমাছ ফৰ মাস্ক মেকিং ট্ৰেডিশ্যন। মাস্ক মেকিং ট্ৰেডিশ্যনৰ কাৰণে কোনখন সত্ৰ ফেমাছ? অপশ্যন এ বৰদোৱা, অপশ্যন বি বৰপেটা, অপশ্যন চি চামগুৰি, অপশ্যন ডি গড়মূৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি চামগুৰি। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ মধুপুৰ সত্ৰ ইজ চিটুৱেটেড। মধুপুৰ সত্ৰ ক'ত অৱস্থিত? অপশ্যন এ নগাঁও, অপশ্যন বি কোচবিহাৰ, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি নিউ জলপাইগুৰি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি কোচবিহাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড শংকৰদেৱ ডাই। শংকৰদেৱ ক'ত ঢুকাইছিল? অপশ্যন এ মধুপুৰ সত্ৰ, অপশ্যন বি সুন্দৰীদিয়া সত্ৰ, অপশ্যন চি আউনীআটী সত্ৰ, অপশ্যন ডি দক্ষিণপাট সত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মধুপুৰ সত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ এৰিয়া কুষাণ গান ইজ পপুলাৰ। কুষাণ গান অসমৰ কোনটো এৰিয়াত পপুলাৰ? অপশ্যন এ বৰপেটা, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি দৰং, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গোৱালপাৰা। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি বৰগীতছ ৱেৰ কম্প'জড বাই মাধৱদেৱ।
মাধৱদেৱে কেইটা বৰগীত ৰচনা কৰিছিল ইয়াৰ অপচন আছে A 191 B 180 C 188 D 198 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A 191 নেক্সট কোৱেশ্চনটো হৈছে টুসু পূজা ইজ অবজাৰ্ভড বাই হুইচ কমিউনিটি টুসু পূজা কোনটো কমিউনিটিয়ে পালন কৰে অপচন A বড়ো অপচন B আদিবাসী অপচন C টি ট্ৰাইবছ অপচন D কাৰ্বিছ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন C টি ট্ৰাইবছ নেক্সট কোৱেশ্চনটো হৈছে where the first commercial yatta party was formed in Assam অসমৰ প্ৰথমটো কমাৰ্চিয়েল যাত্ৰা পাৰ্টি ক'ত গঠন কৰা হৈছিল অপচন A গুৱাহাটী অপচন B বৰপেটা অপচন C নলবাৰী অপচন D নগাঁও ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন B বৰপেটা নেক্সট কোৱেশ্চনটো হৈছে who was the first dance director of mobile theater অসমৰ প্ৰথম মোবাইল থিয়েটাৰৰ ড্যান্স ডাইৰেক্টৰ কোন আছিল অপচন A বিষ্ণু ৰাভা অপচন B ৰুদ্ৰ বৰুৱা অপচন C ফণী শৰ্মা অপচন D যতীন গোস্বামী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন D যতীন গোস্বামী নেক্সট কোৱেশ্চনটো হৈছে অনুপমা ভট্টাচাৰ্য was involved in which of the drama group অনুপমা ভট্টাচাৰ্য কোনটো ড্ৰামা গ্ৰুপৰ লগত জড়িত অপচন A নটৰাজ অপচন B আবাহন অপচন C কোহিনুৰ অপচন D হেঙুল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A নটৰাজ নেক্সট কোৱেশ্চনটো হৈছে what is celebrated on the first Wednesday of ফাগুন month ফাগুন মাহৰ প্ৰথমটো ওয়েডনেসডেত কি পালন কৰা হয় অপচন A আলিয়া লিগাং অপচন B নৰাসিঙা বিহু অপচন C দেউল অপচন D হোলি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A আলিয়া লিগাং নেক্সট কোৱেশ্চনটো হৈছে ইন মাজুলী where is the ras with grand festivity মাজুলীৰ ৰাস মহোৎসৱ ক'ত পালন কৰা হয় অপচন A কমলাবাৰী সত্ৰ অপচন B গড়মূৰ সত্ৰ অপচন C কুৰুৱাবাহী সত্ৰ অপচন D দক্ষিণপাট সত্ৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A কমলাবাৰী সত্ৰ নেক্সট কোৱেশ্চনটো হৈছে who composed জিকিৰ এণ্ড জাৰি গীত ইন আছামিজ ল্যাঙ্গুৱেজ অসমীয়া ল্যাঙ্গুৱেজত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল অপচন A আজান ফকিৰ সাহেব অপচন B গিয়াসউদ্দিন আউলিয়া অপচন C আলী মেচ অপচন D ইবন বখতিয়াৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A আজান ফকিৰ সাহেব নেক্সট কোৱেশ্চনটো হৈছে where is the tomb of গিয়াসউদ্দিন আউলিয়া situated গিয়াসউদ্দিন আউলিয়াৰ টম ক'ত অৱস্থিত অপচন A শুৱালকুছি অপচন B হাজো অপচন C গোৱালপাৰা অপচন D ধুবুৰী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন B হাজো নেক্সট কোৱেশ্চনটো হৈছে the roof of which temple was made of copper কোনটো মন্দিৰৰ ৰূফখন কপাৰে নিৰ্মিত অপচন A কামাখ্যা অপচন B শুক্ৰেশ্বৰ অপচন C অশ্বক্লান্ত অপচন D তামেশ্বৰী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন D তামেশ্বৰী নেক্সট কোৱেশ্চনটো হৈছে which site is called as খজুৰাহো অফ আসাম অসমৰ খজুৰাহো বুলি কোনটো সাইটক জনা যায় অপচন A কামাখ্যা অপচন B মদন কামদেৱ অপচন C শুক্ৰেশ্বৰ অপচন D বশিষ্ঠাশ্ৰম ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন B মদন কামদেৱ নেক্সট কোৱেশ্চনটো হৈছে which temple was built by বৰৰজা অম্বিকা বৰৰজা অম্বিকাই কোনটো টেম্পল নিৰ্মাণ কৰিছিল অপচন A জয়দৌল অপচন B শিৱদৌল অপচন C গৰখীয়া দৌল অপচন D ফাকুৱা দৌল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন B শিৱদৌল নেক্সট কোৱেশ্চনটো হৈছে where the earthen line lighted by মাধৱদেৱ is still found মাধৱদেৱে জ্বলোৱা মাটিৰ চাকি বৰ্তমানেও ক'ত পোৱা যায় অপচন A ঢেকিয়াখোৱা নামঘৰ অপচন B আঠখেলীয়া নামঘৰ অপচন C গৰখীয়া দৌল অপচন D জয়দৌল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A ঢেকিয়াখোৱা নামঘৰ ধন্যবাদ আজিলৈ ইমানে আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সকলৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিব
গতিকে ধন্যবাদ।